বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ মাজত আনন্দ উৎসাহ কোকৰাঝাৰত কেৰলৰ ধ্বনি গীৰ্জাঘৰত অনন্য পৰিৱেশ পালন প্ৰাক বৰদিন আলোকসজ্জাৰে উদ্ভাসিত গীৰ্জাসমূহ শান্তিৰ বাবে এইদৰে কোকৰাঝাৰত শান্তিৰ কামনাৰে প্ৰভু যীশুৰ ওপৰত প্ৰাৰ্থনা জনাইছে ৰাইজে বাপ্তিষ্ট চাৰ্চৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচী পৰা প্ৰভু যীশুক ইয়াৰ জন্ম দিবলৈ আমাৰ স্বৰ্গীয় ঈশ্বৰে পঠাই দিছিলে আৰু আজি এখেতৰ এই জন্মৰ পিছতে আমি যিবিলাক পাপী আছিলোঁ এইটো পাপী আমি আৰোগ্য পালোঁ পাপৰ পৰা আৰোগ্য পালোঁ আৰু আমি জীৱনত পাপৰ পৰা বচালোঁ এইটো চেলিব্ৰেট কৰিবলৈ এইটো ঈশ্বৰক ধন্যবাদ দিবলৈ আমি আজি ইয়াত শান্তি লগতে আমাৰ মাজত যাতে সম্প্ৰীতি আহে প্ৰেম ভাৱ আহে সবৰ মাজত এইটো আমি লৈ পেলাই এই ৰেলীটো কৰিছোঁ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো চলিছে বৰদিনৰ ব্যাপক আয়োজন এয়া চেন্নাইৰ দৃশ্য বৰদিন উপলক্ষে আটকধুনীয়াকৈ সজাই তোলা হৈছে চেন্নাই এপল হাস্পতাল এনেদৰে চেন্নাইত সজোৱা হৈছে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান চালে চকুৰোৱা দৃশ্য সেলফি তোলাত ব্যস্ত প্ৰতিজন চেন্নাইৰ এই পৰিৱেশ কেমেৰাত তুলি ধৰিলে প্ৰাগ নিউজৰ সাংবাদিক জেহেৰুল ইছলামে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ